সঁচাকৈয়ে বন্ধ হ'ব নেকি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়? প্ৰথমে চাওঁ আহক কি কৈছিল মুখ্যমন্ত্ৰীয়ে। হাৰত গভৰ্ণমেণ্ট স্কুলত ষ্টুডেণ্টৰ সংখ্যা কমিছে। এনেকে যদি নেক্সট 10 ইয়াৰ্ছত কমি যায়, একজেক্টলি 10 ইয়াৰ্ছৰ অসমৰ গোটেইবিলাক টিচাৰক VRSত পঠাই দিব লাগিব, কাৰণ স্কুলত ষ্টুডেণ্টে নাথাকিব। এমালগেমেশ্যনৰ পিছতো যেতিয়া ষ্টুডেণ্ট স্কুলত নাথাকিব, হোৱাট উইল বি দ্য লাষ্ট অপশ্যন? গুৱাহাটী মহানগৰীতো আজি এনেকুৱা এটা অৱস্থা আছে যে গভৰ্ণমেণ্ট স্কুল প্ৰায় কেইখন বন্ধ কৰি দিব পাৰি, কাৰণ তাতে ষ্টুডেণ্টৰ সংখ্যা সাংঘাতিক ধৰণে কমি আহি আছে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যবাসীৰ মাজত উৎকণ্ঠা সৃষ্টি কৰাৰ সময়তেই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহুকেইখন বিদ্যালয়ত উপস্থিত হয় প্ৰাগ নিউজৰ সাংবাদিক। এইখন যোৰহাটস্থিত মঘাইউজা প্ৰাথমিক বিদ্যালয়। চাওক বিদ্যালয়খনৰ পৰিৱেশ, পাঠদান সন্দৰ্ভত কি কয় শিক্ষাৰ্থীয়ে। মোৰ নাম শ্ৰীমতী অংকিতা বৰুৱা। পঢ়ি কেনেকুৱা লাগিছে? ভাল লাগিছে। ধুনীয়াকৈ পঢ়ুৱাই নে? পঢ়ুৱাই। মোৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নেতাসকলৰ বিশ্বাস নাই নেকি? এই প্ৰশ্ন উত্থাপন কৰিলে তিনিচুকীয়া জিলাৰ নাওফলীয়া গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক কিয় চৰকাৰী স্কুলত নিদিয়ে? অকল শিক্ষকসকল সমাজৰ প্ৰতি অভিযোগটো আহে, এইটো আমিও চিন্তা কৰোঁ, কিন্তু এনেকুৱাটো কাম নেতাসকলেও কৰে। তেওঁলোকৰ ষ্টুডেণ্ট অসমৰ স্কুল বাদ দিয়ক, অসমৰ বাহিৰত পঢ়ুৱাইগৈ। আমাৰ ইয়াৰে জননেতাক সোধক, তেওঁলোকে আমাৰ স্কুলত দিছে নি তেওঁৰ জীয়েক বা তেওঁলোকৰ সন্তানক? এয়া চাওক ধেমাজিৰ শালমাৰী বালি প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি। এই অৱহেলাৰ বাবে দায়ী কোন, শিক্ষক নে শিক্ষা বিভাগ? ধমধমাত আছু নেতাৰ অভিযোগ, পৰ্যাপ্ত শ্ৰেণীকোঠাৰ অভাৱত নামভৰ্তি কৰিব পৰা নাই এইখন বিদ্যালয়ত। আছুৰ প্ৰতিক্ৰিয়া, চৰকাৰী বিদ্যালয় বন্ধৰ ষড়যন্ত্ৰ ৰচিছে চৰকাৰে। ছাত্ৰ ছাত্ৰী অনুপাতে আপোনালোকে অন্যান্য যিখিনি সা সুবিধা দিব লাগে তাৰ ব্যৱস্থা কৰক, তেতিয়া নিগম নাই। ছাত্ৰ ছাত্ৰী আহিব, শিক্ষকবিলাককো আপোনালোকে এটা পৰিৱেশ কৰক যে তেখেতসকলে যাতে ল'ৰা ছোৱালীক চৰকাৰী শিক্ষানুষ্ঠানত দিয়ে। কাৰণ ব্যক্তিগতকৰণৰ ফালে মানুহৰ এটা ইণ্টেনশ্যন গৈছে, চৰকাৰখনতো আছে ইণ্টেনশ্যনটো। মঙলদৈ বামুণপাৰা প্ৰাথমিক বিদ্যালয়ত এগৰাকী অভিভাৱকৰ মতে চৰকাৰী বিদ্যালয় বন্ধ হ'লে শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব তেওঁলোকৰ সন্তান। মুখ্যমন্ত্ৰীৰ ভাষ্যত বুকু কঁপি উঠিছে শিক্ষাগুৰুৰ। বুকুখন কঁপি উঠিছে। চৰকাৰী বিদ্যালয়বিলাক বন্ধ হ'লে অভিভাৱক কিছুমানৰ বহুত অসুবিধা হ'ব, আৰু আমাৰো শিক্ষা জগতত আমি যিখিনি শৈক্ষিক শিক্ষা দি আছোঁ সেইখিনিতো আমাৰ অলপ অসুবিধা হ'ব। কাৰণ তেখেত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দীঘলীয়া সময়ৰ কাৰণে শিক্ষামন্ত্ৰী আছিল। তেখেতে এই মন্তব্যটো কৰাৰ কাৰণে আমি বহুত চিন্তিত হৈছোঁ। নলবাৰীত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া এইসকল শিক্ষকৰ। চৰকাৰী স্কুল নাথাকিব বুলি তেখেতে কিয় কৈছে? তেখেতে আমাৰ অভিভাৱক নহয়। অসমৰ মুখ্যমন্ত্ৰীগৰাকী আমাৰ অভিভাৱক, অসমৰ অভিভাৱক। গতিকে অসমৰ অভিভাৱক হৈ পেলাই অসমত চৰকাৰী স্কুলবিলাক নাথাকিব বুলি তেখেতে কিয় কৈছে? অত্যন্ত দুৰ্ভাগ্যজনক কথা। প্ৰাইভেট স্কুলৰ পাৰ্মিশ্যনবিলাক, আৰু আমি যিখন স্কুলত আছোঁ এইখন স্কুলৰ 500 মিটাৰ বেহাৰদৰ ভিতৰত 13খন স্কুল আছে, 13খন প্ৰাইভেট চৰকাৰী স্কুল আছে। ইমান প্ৰাইভেট স্কুলক পাৰ্মিশ্যন দিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আন্তঃগাঁথনি আছে, চৰকাৰী বিদ্যালয়ত নাই। লখিমপুৰত প্ৰধান শিক্ষকে নিজেই আদায় দিয়ে বিদ্যুতৰ বিল। বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত ল'লে সেয়া হ'ব ভয়ংকৰ সিদ্ধান্ত। 1000 পাৰ হৈ যায় ল'ৰা ছোৱালী। আমি ডেস্ক বেঞ্চৰ অভাৱত ল'ব পৰা নাই। প্লাছ লাইটৰ বিল, আমি মোৰ দৰমহাৰ পৰা মই লাইটৰ বিল দিওঁ। আজিলৈকে মোক কোনো লাইটৰ বিল চৰকাৰে ৰিপে' কৰা নাই। আনকি ডেস্ক বেঞ্চ ৰিপেয়াৰিঙৰ পৰা ধৰি ইনফ্ৰাষ্ট্ৰাকচাৰ, চক পেঞ্চিল যি য'ত আছে, এই বছৰ চৰকাৰে কোনো ধৰণৰ পইচাই আমাক পে'মেণ্ট কৰা নাই। এইদৰে ৰাজ্যৰ চুকে কোণে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। 10 বছৰ পিছত মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয় শিক্ষকসকলক চেষ্টামূলক অৱসৰ দিয়াৰ সম্ভাৱনা ব্যক্ত কৰাৰ পিছতেই সৃষ্টি হৈছে এই বিতৰ্কৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।